আগবাঢ়ি গৈ থাকিম আৰু সময়ে সময়ে যি ডেভেলপমেণ্ট হয় আপোনালোকক জনাই থাকিম। পুলিচ শিক্ষক বা হেল্থ ডিপাৰ্টমেণ্টত প্ৰব্লেম নাই, প্ৰব্লেমটো অকল এই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পাৰ্টিকুলাৰ দুটা ছাবজেক্টতে আছে। আমি আজি আপোনালোকক মই নিমন্ত্ৰণ কৰিছিলোঁ। আপোনালোকৰ মনত আছে যে 2021 চনত মই যেতিয়া প্ৰথম মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ, সেই সময়তে ঠিক 10 মে'ত মই দায়িত্ব লৈছিলোঁ আৰু তাৰ এসপ্তাহৰ ভিতৰতে SDG গ'লৰ ইণ্ডেক্সখন প্ৰকাশ পাইছিল আৰু সংবাদ মাধ্যমে এক প্ৰকাৰ ক'ব গ'লে প্ৰথম সপ্তাহৰ পৰাই আৰম্ভ কৰি দিছিলে যে SDG গ'লত আমি কেনেকৈ পিছ পৰি ৰ'লোঁ। তেতিয়া মই আপোনালোকক বুজাইছিলোঁ যে আমি পিছ পৰা নাই, আমি এটা ক্ৰম বিৱৰ্তমান পৰিৱেশত আছোঁ, আমি আগবাঢ়ি গৈছোঁ। কিন্তু এজ ইউজুৱেল এটা পাৰচেপশ্যন এটা ক্ৰিয়েট কৰা হৈছিল যে আমি পিছুৱাই গৈছিলোঁ আৰু তেনেকেই বাতৰি কাকতসমূহত বা সংবাদ মাধ্যমত নিউজ গ'ল, অপজিশ্যনে ৰিয়েক্ট কৰিলে। কিন্তু তেতিয়াও মই কৈছিলোঁ যে মই অত্যন্ত আশাবাদী মানুহ, অসমে সুযোগ পালে, সময় পালে অসমে আকাশ চুব পাৰে। লাহে লাহে আমি ভাল কৰি গৈ থাকিম, আমি পেচিমিষ্টিক হ'ব নালাগে, আমি আশাবাদী হ'ব লাগে আৰু অসমে সকলো কাম কৰিব পাৰে, অসমৰ মাজত সেই ক্ষমতা আছে। এতিয়া আপোনালোকক মই জনাব খুজিছোঁ যে যোৱা কালি নীতি আয়োগে যিটো SDC ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ ইণ্ডিয়া ইণ্ডেক্স 2023-24 তেখেতসকলে প্ৰকাশ কৰে আৰু অল অভাৰ দ্য কাণ্ট্ৰি আমাৰ যিটো পইণ্ট আছিলে 57 আছিলে, ইণ্ডিয়া এজ এ হোল 71লৈকে আগবাঢ়ে, অৰ্থাৎ আউট অফ 100 নাও ইণ্ডিয়াৰ স্ক'ৰ কাৰ্ড ইজ 71, ৰিজন ফ্ৰম 57, অৰ্থাৎ 57ৰ পৰা ভাৰত 71ত গৈ ভৰি দিলে। সেইটো হ'ল দেট ৱাজ এ স্নেপশ্বট অফ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশখন কেনেকৈ আগবাঢ়িছে তাৰ এটা স্নেপশ্বট। এতিয়া মই আপোনালোকক অসমৰ SDG গ'লৰ ওপৰত মই ক'ব খুজিছোঁ। 2016ত প্ৰথমতে Assam was the first state government to adopt sustainable development goal এটা as agenda of the government, যে আমি আমাৰ চৰকাৰ পৰিচালনাৰ যিটো প্ৰেৰণা স্ৰোত হ'ব, সেই প্ৰেৰণা স্ৰোত হ'ব to achieve the sustainable development goal. 2016ত যেতিয়া আমি ইয়াক আৰম্ভ কৰোঁ, ভাৰত চৰকাৰে প্ৰথম 2018ত ফাৰ্ষ্ট এছেছমেণ্টটো তেওঁলোকে ৰিলিজ কৰে যে ৰাজ্যখন কেনেকুৱা বা কোন ৰাজ্য কেনেকুৱা পজিশ্যনত আছে। 2018ত যেতিয়া এই ৰেংকিং আৰম্ভ কৰে, তেতিয়া আপোনালোকে মেপখনলৈকে চাওক, আসাম ৱাজ ইন ৰেড। ৰেড মানে অসম ইয়াতে এছপাইৰেণ্ট কেটেগৰী, এছপাইৰেণ্ট মানে নিগেটিভ, যে আশা কৰিছে কিন্তু একো কৰিব পৰা নাই। চ' আসাম ৱাজ ইন নিগেটিভ ইন 2018। তাৰপিছত 2019 ইণ্ডেক্স ওলাই অসমে এছপাইৰেণ্টৰ পৰা আমি পাৰফৰ্মাৰ হওঁ, and the Assam maps become yellow, from the red to yellow. 2022 আমি yellow হওঁ আৰু এই ৰিপৰ্টটোকে আপোনালোকে প্ৰায় এমাহ ধৰি চৰকাৰক সমালোচনাৰ বাবে
প্ৰচাৰ কৰিছিল ব্যৱহাৰ কৰিছিল যেনেকুৱা হল তেনেকুৱা হল তেতিয়া মই কৈছিলো যে নহয় সোণোৱাল চৰকাৰৰ দিনতো আমি ডেভেলপ কৰিছো ফ্ৰম দা ৰেড আমি হালধীয়া হৈছো এতিয়া যোৱাকালি যি এছডিজি ইনডেক্স ওলালে we become green Tarmane, now we become the front runner state. So Assam journey started with aspirant category state hisabe ami amar journey arambho korisilu. Ami performer holu. Aru বিশেষকৈ কোভিডৰ সময়ত এই অ্যাসেসমেন্ট বিলা কৰা হোৱা নাছিল আমাৰ চৰকাৰৰ 2 বছৰৰ কাৰ্যকালত আমি অসমক পাৰফৰ্মাৰৰ পৰা we took Assam to front ranking state অৰ্থাৎ এতিয়া অসমৰ স্কোৰ কাৰ্ড বা অসমৰ যেটো পজিশন সেই পজিশনটো এতিয়া ভাৰতৰ সকলো ষ্টেটৰ লগত আমি এক প্ৰকাৰ সমান হৈ যাব পাৰিব আমি ফ্ৰন্ট ৰেংকিং কেনেকৈ হলো ফ্ৰন্ট ৰানাৰ কেনেকৈ হলো national SDG index is 71 Assam has also become 71 tamane sustainable development goal etia bharator সংখ্যা 71 aru Asamo 71 tamane we are no longer below national average we have hit the national average etia amar kaam hobo next 2 years to cross the national average এখন ষ্টেটত হাঙ্গাৰ কমোৱা এখন ষ্টেটত জেন্ডাৰ জাস্টিস কৰা এখন ষ্টেটত এডুকেশন ফৰ অল পভাৰ্টি কমোৱা এটো পিডব্লিউডি ৰাস্তা বনোৱাৰ দৰে কাম নহয় ইট নিডস সাস্টেইন এফৰ্ট অফ 10 years সো আজি 2018 সনত যেটো সময়ত আমি 57 পইণ্টস আছিলো ইন এছডিসি ইনডেক্স আজি আমি লাহে 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 আগবাঢ়ি আমাৰ ষ্টেটখনক আমি হেউজিয়া কৰিলো আৰু ৰাষ্ট্ৰৰ এভাৰেজৰ লগত আমি খোজ কাঢ়িলো যেতিয়া নীতি আয়োগে যোৱাকালি তেওঁলোকৰ বিবৃতিটো প্ৰকাশ কৰে ৰিলিজ অফ এছডিজি ইনডেক্স তাত তেওঁলোকে বেলেগ ষ্টেটৰ লগতে অসমৰ কথা তেওঁলোকে খুকিয়াকৈ লিখিলে তেওঁলোকে লিখিলে 32 state and UTs in the front runner category with 10 new entrants তাৰমানে 10খন ৰাজ্য পাৰফৰ্মাৰৰ পৰা ফ্ৰন্ট ৰানাৰ হ'ল গৈ য'ত তেওঁলোকে অৰুণাচল প্ৰদেশ অসমৰ তেওঁলোকে নাম উল্লেখ কৰিছে সেকেন্ড প্যাৰাগ্ৰাফত তেওঁলোকে এটা ডাঙৰ কথা কৈছে যেটো আমাৰ ৰাজ্যৰ বাবে বৰ গৌৰৱৰ কথা তেওঁলোকে কৈছে যে between 2018 and 2024 certain states are fast moving যে ৰেডৰ পৰা জলদি জলদি খেউজিয়ালৈকে গৈছে ৰেড আছিলে 18 by 2023 they catch up the national average ইয়াত কাৰ নাম কৈছে উত্তৰ প্ৰদেশ জম্মু কাশ্মীৰ উত্তৰাখণ্ড সিকিম হাৰিয়ানা আসাম ত্ৰিপুৰা পাঞ্জাব মধ্য প্ৰদেশ উৰিষ্যা তাৰমানে 2018 পৰা from 57 we become 2023 71 that increase of 16 points 71 পৰা যদি 57 minus কৰি দিয়ে then it is a increase of 16 18 যাই ভাল আছিল কিন্তু 18 পৰা 2020 ভিতৰত 16 মাৰ্কছৰ জাম্প কৰা ষ্টেট সমূহৰ ভিতৰত উত্তৰ প্ৰদেশ তেওঁলোকে নাম উল্লেখ কৰিছে জম্মু কাশ্মীৰ উত্তৰাখণ্ড সিকিম হাৰিয়ানা আসাম ত্ৰিপুৰা আৰু পাঞ্জাব মধ্য প্ৰদেশ উৰিষ্যা অৰ্থাৎ 16 নম্বৰ আমি জাম্প কৰিব পাৰিছো আজিৰ
সাংবাদিক মেলখন সাধাৰণতে এই নিউজটো যদি আমি ৰেড হৈ থাকিলোহেঁতেন আজি চব পেপাৰৰ হেডলাইন হ'লহেঁতেন আৰু নিজে নিজে আপোনালোকে নিউজটো ক'ৰবাত পাই গ'লহেঁতেন। আজি মই আপোনালোকক প্ৰত্যাহ্বান জনাইছো যে স্বদেশ প্ৰেমী অসমীয়া হিচাপে, স্বদেশ আৰু স্বজাতিক ভাল পোৱা অসমীয়া হিচাপে